নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো ইচ্ছা পূৰ্ণ কৰিবৰ বাবে দুৰ্গা পূজাৰ যিকোনো এদিন আপুনি কৰিব পাৰে এটা অতি সহজ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব অক্ষত মানে নভঙা গোটা ফুল থকা লং আৰু আপুনি অলপমান বেছিকৈ লং আনি ল'ব লাগিব। যিহেতু আপোনাৰ যিমান ওজন সেইমতে আপুনি লং ল'ব লাগিব। আপোনাৰ ওজন যদি 50 কেজি তেনেহ'লে 50টা লং ল'ব লাগিব। যদি 60 কেজি হয় 60টা লং লাগিব আৰু এই লংকেইটা কতো অলপমানো ভঙা হ'লে নহ'ব, ফুল থকা হ'ব লাগিব সম্পূৰ্ণ। আপোনাৰ ওজন অনুসৰি লংকেইটা গোটাই লোৱাৰ পিছত এডাল ৰঙা সূতাৰে গাঁঠি দি আপুনি এডাল মালা গাঁঠি ল'ব এই গোটেই লংকেইটাৰে। আৰু মালাডাল গাঁঠি লোৱাৰ পিছত আপুনি আপোনাৰ বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা ক'ব। মনৰ ইচ্ছাটো যি আছে আপুনি ক'ব পাৰে। কোৱাৰ পিছত আপুনি মা দুৰ্গাৰ যিকোনো এটা মন্ত্ৰও জপ কৰিব পাৰে বা নকৰিলেও হ'ব। আপুনি কেৱল মা দুৰ্গাক স্মৰণ কৰিব, আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হ'বলৈ প্ৰাৰ্থনা কৰিব মনৰ ভিতৰতেই। তাৰ পিছত এই মালাডাল আপুনি যিকোনো মা দুৰ্গাৰ পূজা মণ্ডপত গৈ মা দুৰ্গাৰ চৰণত অৰ্পণ কৰি আহিব। এইদৰে কৰিলেই এদিন কৰিলেই হ'ব আৰু আপোনাৰ ইচ্ছাটো নিশ্চয় মায়ে পূৰ্ণ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।